নগৰৰ বিষয়ে জিহিস্কেল ভাৱবাদীৰ ভাৱবাণী ফলিয়ালে। আমোছে কৰা ভাৱবাণীও ফলিয়াইছিলনে? সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোছ ভাৱবাদীৰ পুস্তক। যোৱা অনুষ্ঠানত আমি এই আমোছ ভাৱবাদীৰ পুস্তকৰ চমু পৰিচয় এটা মাত্ৰ আগবঢ়োৱা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি আমোছ ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। লাহবিলাসত জীৱন কটাই নানা ধৰণৰ অনৈতিকতাত লিপ্ত হৈ থকা জাতিবিলাকলৈ ঈশ্বৰৰ শাস্তি আহি থকা বুলি আমোছে জনাইছিল। আমোছৰ জন্ম হৈছিল দক্ষিণৰ ৰাজ্য যিহুদাত, কিন্তু তেওঁ উত্তৰৰ ৰাজ্য ইছৰাইল দেশৰহে ভাৱবাদী আছিল। আমোছ ভাৱবাদীৰ যি বাৰ্তা আছিল সেই বাৰ্তাটো ইছৰাইল জাতিটোৰ চাৰিওফালে থকা জাতিবোৰৰ বিষয়ে আছিল। আমোছৰ দৃষ্টিভংগী আছিল গোটেই জগতখনক লৈ আৰু জগতৰ বিষয়ে ঈশ্বৰৰ যি পৰিকল্পনা তাক লৈ। ইছৰাইলীয়া লোকসকল যদিও বাহিৰে বাহিৰে দেখাত ধৰ্মীয় নীতি নিয়মবোৰ পালন কৰি থকা যেন লাগিছিল, তাৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে তেওঁলোকৰ পাপৰ শাস্তি নিদিব। তেওঁলোকে আচলতে ঈশ্বৰৰ বিধিবোৰ পালন কৰা নাছিল, প্ৰত্যাখ্যানহে কৰিছিল। তেওঁলোকৰ চল চাতুৰি আৰু দুখীয়াৰ ওপৰত চলোৱা ডকাহকা আৰু শোষণ দমন আদিৰ বাবে ঈশ্বৰ অসন্তুষ্ট হৈছিল আৰু ঈশ্বৰে জনাইছিল যে তেওঁলোকৰ পৰ্বৰ দিনবোৰ তেওঁ ভাল নাপায়। তেওঁলোকে আগবঢ়োৱা বিভিন্ন নৈবেদ্য আদি তেওঁ গ্ৰহণ নকৰে। তেওঁলোকৰ গীত গানবোৰে তেওঁক আনন্দিত নকৰে। তেওঁলোকৰ মাজত ন্যায় আৰু ধাৰ্মিকতা চলি থকাটোহে তেওঁ বিচাৰে। আমোছৰ দৃষ্টিভংগী আছিল সাৰ্বজনীন। গোটেই জগতখন তেওঁ দেখা পাইছিল। তেওঁ প্ৰথমতে সেই জাতিবোৰৰ কথা কৈছিল যিবোৰ ইছৰাইলৰ চাৰিওফালে গাতে লাগি আছিল। তেওঁ সেই সময়ৰ শক্তিশালী বিশ্ব শক্তিবোৰক কথা কৈছিল। চাবলৈ গ'লে সেইটো অদ্বিতীয় কথা নহয়। যিছয়া, জিৰিমিয়া, জিহিস্কেল আৰু দানিয়েল এই পিছৰ ভাৱবাদীসকলেও তেনেকুৱা কৰিছিল। কিন্তু এই ভাৱবাদীসকলৰ পদ্ধতি এনেকুৱা আছিল যে প্ৰথমতে তেওঁলোকে ইছৰাইল জাতিৰ ওপৰলৈ ঈশ্বৰৰ দণ্ডৰ কথা কয় আৰু তাৰ পাছতহে আন জাতিবোৰলৈ আহিব ধৰা শাস্তিৰ কথা কয়। আমোছৰ ক্ষেত্ৰত কথাটো সম্পূৰ্ণ ওলোটা আমি দেখো। তেওঁ প্ৰথমে আন জাতিবোৰলৈ আহিব ধৰা ঈশ্বৰৰ দণ্ডৰ কথা কয় আৰু তাৰ পাছতহে ইছৰাইল জাতিলৈ আহি থকা শাস্তিৰ কথা কয়। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি পাই আহিছোঁ যে আমোছ এগৰাকী ঈশ্বৰৰ বচন ঘোষণা কৰোঁতা আপোচবিহীন সাহসী লোক আছিল। বৈত-এলত আহি উপস্থিত হ'বৰ সময়তেই যে কেৱল আমোছ অখ্যাত আছিল এনে নহয়, কিন্তু আজিও খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ মাজত বাইবেলৰ আমোছজন বৰ জনাজাত নহয়। অধিকভাগ খ্ৰীষ্টীয় লোকে আমোছ নামটো
খ্ৰীষ্টীয় লোকৰ এটা সাধাৰণ নামৰূপেহে জানে। কিন্তু খ্ৰীষ্টীয় লোকসকলে বাইবেলৰ আমোছজনক জনা উচিত। এইজন আমোছ আছিল হোছেয়া ভাৱবাদীৰ সমসাময়িক ভাৱবাদী। হোছেয়াই যেতিয়া ঈশ্বৰৰ প্ৰেমৰ কথা গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছিল, তেতিয়া আমোছে ঘোষণা কৰিছিল ঈশ্বৰৰ অতি উচ্চ ন্যায় আৰু তেওঁৰ আপোচবিহীন ধাৰ্মিকতাৰ কথা। আমোছৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হৈছে যে তেওঁৰ ভাৱবাণী ঘোষণাই গোটেই বিশ্বখনকে সামৰি লৈছিল। তেওঁৰ ভাৱবাণীৰ ধাৰণা বিশ্বজনীন ধাৰণা আছিল। তেওঁ সেইবোৰ দেশ আৰু জাতিৰ ক্ষেত্ৰত ভাৱবাণী প্ৰচাৰ কৰিছিল, যিবোৰ দেশ আৰু জাতি ইছৰাইলৰ চাৰিওফালে আগুৰি ধৰি আছিল। তেতিয়াৰ জগতৰ বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আৰু জাতিবিলাকক তেওঁ কথা কৈছিল। সেইদৰে তেওঁৰ পৰৱৰ্তী ভাৱবাদী যিছয়া, জিৰিমিয়া, জিহিজকেল আৰু দানিয়েলেও ইছৰাইলৰ সন্তানসকলৰ বাহিৰেও আন দেশ আৰু জাতিবিলাকৰ ক্ষেত্ৰত কথা কৈছিল। কিন্তু তথাপি আমোছ আৰু আন ভাৱবাদীসকলে ভাৱবাণী ঘোষণা কৰা প্ৰণালীৰ মাজত এটা বিশেষ পাৰ্থক্য আমাৰ চকুত পৰে। আনবিলাক ভাৱবাদীয়ে সদায়েই প্ৰথমতে ইছৰাইলৰ সন্তানসকলক ভাৱবাণী দিছিল। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাওঁ যে আমোছ ভাৱবাদীয়ে ভাৱবাণী প্ৰথমতে প্ৰচাৰ কৰিছিল ইছৰাইলৰ চাৰিওফালে থকা জাতি আৰু দেশবিলাকৰ ক্ষেত্ৰত। তাৰ পাছতহে ইছৰাইলৰ সন্তানৰ ক্ষেত্ৰত তেওঁ ভাৱবাণী প্ৰচাৰ কৰিছিল। বৈত এলত যেতিয়া আমোছে অৰামিয়া, পলেষ্টিয়া, ফৈনিকিয়া, ইডুম, অম্মোন আৰু মোৱাবক ঈশ্বৰে সুধবিচাৰ কৰিব বুলি কৈছিল, তেতিয়া ইছৰাইলৰ সন্তানবিলাকেৰে ৰজাৰ উপাসনা গৃহ ঠায়ে নধৰা হৈছিল। এই জাতিবিলাকৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰি আমোছে ইছৰাইলৰ সন্তানসকলক সঁচাকৈয়ে আকৰ্ষণ কৰিব পাৰিছিল। তেওঁলোক নিজৰ পাপৰ কথা ঘোষণা নকৰি মোৱাবিয়াসকলৰ পাপৰ কথা ঘোষণা কৰাৰ বাবে ইছৰাইলীয় লোকসকল বৰ সুখী হৈছিল। আজিও এনে অনেক লোক ওলাব, যিসকলে বৰ মনোযোগেৰে শুনি ভাল পাব সেই মোৱাবিয়াসকলৰ পাপ আৰু তাৰ বিৰুদ্ধে ঘোষণা কৰা সুধবিচাৰৰ কথা শুনি, যি মোৱাবিয়াসকলে আজিৰ পৰা প্ৰায় ৪,০০০ বছৰৰ পূৰ্বে সেই পাপ কৰিছিল। কিন্তু সেই একেগৰাকী ঘোষকেই যদি তেওঁলোকৰ নিজৰ পাপৰ বিৰুদ্ধে ঈশ্বৰৰ বচন ঘোষণা কৰে, তেন্তে তেওঁলোকে জাঙুৰ খাই উঠিব। কিছুমান লোকে ভবাৰ দৰে আমিও ভাবোঁ যে ইছৰাইলীয়সকলৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা নকৰি আন আন দেশ আৰু জাতিৰ পাপ আৰু সেই পাপৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰি আমোছে এগৰাকী কূটনীতিবিদৰ দৰে কাম কৰিছিল। আমোছ এনে এগৰাকী কূটনীতিবিদ আছিল, যিজনে খোকোজা নলগাকৈ অনৰ্গল কথা ক'ব পাৰিছিল। গাঁৱলীয়া মানুহ হ'লেও আমোছে সুন্দৰ ভাষাৰে কথা কৈছিল। তেওঁ সঁচাকৈয়ে এজন মহৎ প্ৰচাৰক আছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে তেনেহ'লে চাই যাব, নহ'লে মন দি শুনিব। আমোছ ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। জিহুদাৰ উজ্জিয়া ৰজাৰ ৰাজত্বৰ কালত আৰু যোৱাছৰ পুত্ৰ ইছৰাইলৰ ৰজা জাৰবিয়ামৰ ৰাজত্বৰ কালত ভূমিকম্পৰ ২ বছৰৰ আগেয়ে ইছৰাইলৰ বিষয়ে দৰ্শনত পোৱা তকোৱাৰ মেৰখীয়াবিলাকৰ মাজত থকা আমোছৰ বাক্য। এই পদত উল্লেখ থকা ৰজাজন দ্বিতীয়গৰাকী জাৰবিয়াম। এই পদটোত উল্লেখ থকা ভূমিকম্পটোৰ বিষয়ে প্ৰায় ২০০মান বছৰৰ পাছত পুনৰ উল্লেখ কৰিছে। বুৰঞ্জীবিদ জোচেফাছৰ মতে এই ভূমিকম্প উজ্জিয়া ৰজাৰ দিনত ঘটিছিল। আমোছ যে
হোছেয়াৰ সমসাময়িক ভাৱবাদী আছিল তাকে জানিবলৈ এই ঘটনাটোৱেও আমাক সহায় কৰে। তেওঁ আছিল প্ৰথম ভাৱবাদীসকলৰ মাজৰ এগৰাকী ভাৱবাদী আৰু তেওঁ ভাৱবাণী প্ৰচাৰ কৰিছিল ইছৰাইলৰ সন্তানসকলৰ উত্তৰ ৰাজ্যত। এতিয়া আমি 2 নম্বৰ পদটো পঢ়ি দিম। তেওঁ ক'লে, জিহুৱাই চিউনৰ পৰা গৰ্জন কৰিব আৰু জিৰচালেমৰ পৰা নিজৰ মাত শুনাব। মেৰখীয়াবিলাকৰ চৰণীয়া ঠাইবোৰে শোক কৰিব আৰু কৰ্মিলৰ টিং শুকাই যাব। জিহুৱাই চিউনৰ পৰা গৰ্জন কৰিব বোলা কথাখিনি অলংকাৰিক আৰু স্পষ্ট ভাষা। এনেধৰণৰ ভাষাৰে জুৱেলেও তেওঁ নিজৰ ভাৱ প্ৰকাশ কৰিছিল। সিংহটোৱে তাৰ চিকাৰৰ ওপৰত জঁপিয়াই পৰাৰ পৰত কৰা গৰ্জনৰ ইংগিত এই প্ৰকাশকৰণত পোৱা যায়। ইছৰাইলৰ চাৰিওফালে থকা জাতিবিলাকলৈ অহা ঈশ্বৰৰ সুধবিচাৰৰ কথাকে এই কথাৰে আঙুলিয়াই দেখুওৱা হৈছে। কৰ্মিলৰ টিং শুকাই যোৱাই ইছৰাইলৰ ভূমিত খৰাং বতৰ হোৱা আৰু আকাল বিৰাজ কৰাৰ ইংগিত বহন কৰিছে। খৰাং বতৰ নহ'লে কৰ্মিল পাহাৰ গছ বন আৰু ফুল ফলেৰে ভৰা পাহাৰ। বৰ্তমানৰ ইছৰাইল ভ্ৰমণ কৰিবলৈ যোৱা লোকসকলৰ যিসকলে কৰ্মিল পাহাৰলৈ গৈছে, তেওঁলোকে কয় যে কৰ্মিল পাহাৰ বাস্তৱিকতেই ফুলে ফলে জাতিষ্কাৰ। আমোচৰ সময়তো কৰ্মিল পাহাৰ নিশ্চয় ফুল ফলেৰে ভৰা সুন্দৰ পাহাৰ আছিল। কিন্তু মানুহ জাতিৰ পাপৰ কাৰণে এতিয়া খৰাং বতৰ হ'ব ধৰিছে আৰু কৰ্মিল পাহাৰৰ টিং শুকাব ঈশ্বৰৰ সুধবিচাৰ স্বৰূপে। এতিয়া আমি 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা পাওঁ অৰামীয়াসকলৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰৰ বিষয়ে। তাৰমানে এতিয়াৰ পৰা আমি পাম ইছৰাইল জাতিৰ চাৰিওফালে থকা জাতিবিলাকৰ ক্ষেত্ৰত আমোছে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰা কথা। ইয়াত আমি দেখিবলৈ পাওঁ যে পুৰণি নিয়ম অৰ্থাৎ পুৰাতন বিধানৰ সময়তো আমাৰ ঈশ্বৰ ইছৰাইল জাতিৰ বাহিৰেও আন জাতিসমূহৰো ঈশ্বৰ আছিল। এই ক্ষেত্ৰত নতুন নিয়মত পাচনি পৌলে অতি স্পষ্ট কথা কৈছে। হয়, ঈশ্বৰে সকলো জাতিৰে বিচাৰ কৰে। প্ৰিয় শ্ৰোতা, এতিয়া অনুগ্ৰহৰ যুগ চলি আছে। ঈশ্বৰে বৰ অনুগ্ৰহ কৰি আজি তেওঁৰ সমাজ অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীলৈ মানুহক আহ্বান কৰি আছে। কিন্তু তাৰ মানে এইটো নহয় যে ঈশ্বৰে জাতিবিলাকক সুধবিচাৰ কৰাৰ পৰা তেওঁৰ হাত কুচাই ৰাখিছে। নাই, নহয়। ঈশ্বৰে আজিও জাতিবিলাকৰ সুধবিচাৰ কৰে আৰু তেনে সুধবিচাৰৰ বাণীকেই আমোচৰ পুস্তকত পোৱা যায়। আমোছে যিটো অনা ইছৰাইলীয় জাতিৰ ক্ষেত্ৰত ঈশ্বৰৰ ভাৱবাণী দিছিল সেয়া আছিল অৰামীয়া জাতি। অৰামীয়াসকলৰ ৰাজধানী আছিল দম্মেছক। এতিয়া 3 নম্বৰ পদটো পঢ়িম। জিহুৱাই এই কথা কৈছে, দম্মেছকৰ 3টা অপৰাধৰ এনেকি 4টা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কিয়নো সিহঁতে লোহাৰ মৰণা মৰা যন্ত্ৰেৰে গিলিয়দক মাৰিলে। ইয়াত আমোছে অৰামীয়াসকলৰ পাপ অপৰাধৰ এটা তালিকা তৈয়াৰ কৰি দিয়াৰ চেষ্টা কৰা নাই। তেওঁ কওঁ বুলিলে ক'ব পাৰিলেহেঁতেন যে অৰামীয়াসকলৰ 1-2টা অপৰাধ নহয়, কিন্তু অনেক অপৰাধৰ নিমিত্তে ঈশ্বৰে তেওঁলোকৰ ওপৰত সুধবিচাৰ কৰিব। আন কথাত ক'বলৈ হ'লে অৰামীয়াসকলৰ পাপৰ কলহ ডিঙিলৈকে ভৰা আছিল আৰু সেয়ে ঈশ্বৰৰ সুধবিচাৰ তেওঁলোকৰ ওপৰলৈ অহাক বাধা কৰিবলৈ কোনো শক্তি থাকিব নোৱাৰে। অৰামীয়াসকলে গিলিয়দৰ লোকসকলক মৰণা মৰা যন্ত্ৰেৰে মাৰিছিল আৰু এই কাৰণতেই ঈশ্বৰৰ সুধবিচাৰ তেওঁলোকৰ ওপৰলৈ আহিব। মৰণা মৰা যন্ত্ৰবোৰ ধাৰ থকা যন্ত্ৰ আছিল। সেইবোৰ মাৰাত্মক যন্ত্ৰেৰে অৰামীয়াসকলে গিলিয়দৰ মানুহবিলাকক বৰ নিষ্ঠুৰভাৱেৰে বধ কৰি ডাঙৰ অপৰাধ কৰিছিল। 2 ৰাজাৱলী 10 নম্বৰ অধ্যায়ৰ
32 আৰু 33 পদত বাইবেলে এই ক্ষেত্ৰত এইদৰে কৈছে যে অৰামীয়াসকল নামি আহি গাদিয়া, ৰুবেনিয়া আৰু মনচিয়াবিলাকৰ দেশ গিলিয়দ আৰু বাছানক ধ্বংস কৰিছিল। ইয়াত আমোছে গিলিয়দ বুলি কৈ আচলতে কোন অঞ্চলটোক বুজাইছে বাৰু? গিলিয়দ আছিল জৰ্ডন নৈৰ পূব পাৰে অৱস্থিত ঠাই। জৰ্ডন নৈৰ পূব পাৰৰ এই অঞ্চল উত্তৰৰ ফালে গালিল সাগৰলৈকে বিস্তৃত হৈ আছিল আৰু এই অঞ্চলতেই গাদ, ৰুবেন আৰু মনচিৰ আধা ফৈদৰ লোকে বাস কৰিছিল। এই অঞ্চলটোৰ উত্তৰৰ ফালে আছিল অৰাম দেশ আৰু অৰামীয়াসকলেই দক্ষিণলৈ নামি আহি গাদিয়া, ৰুবেনিয়া আৰু মনচিৰ আধা ফৈদৰ লোকক বৰ নিষ্ঠুৰভাৱে হত্যা কৰিছিল। কেৱল তেতিয়াৰ দিনতেই বুলি নহয়, কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে কত হাজাৰ বছৰৰ মূৰকতো এতিয়াও অৰামীয়া লোকসকলে ইছৰাইলৰ লোকসকলৰ সৈতে যুঁজ-বাগৰ কৰিয়েই থাকে। আমোছৰ দিনত বৰ নিষ্ঠুৰভাৱে অৰামীয়াসকলে গিলিয়দ আৰু বাছান অঞ্চলৰ ইছৰাইলীয় লোকসকলক আক্ৰমণ কৰি মৰণা মৰা চোকা অস্ত্ৰেৰে বৰ নিৰ্দয়ৰূপে বধ কৰিছিল। আৰু সেয়েহে ঈশ্বৰে কৈছে যে তেওঁলোকৰ সেই নিষ্ঠুৰতাৰ কাৰণে তেওঁলোকৰ ওপৰত তেওঁ নিশ্চয় সুধবিচাৰ কৰিব, তেওঁলোকক দণ্ড বিহিব। এতিয়া 1 নম্বৰ অধ্যায়ৰ 4 আৰু 5 নম্বৰ পদ দুটা পঢ়ি দিম। কিন্তু মই হজায়েলৰ বংশৰ মাজলৈ অগ্নি পঠাম আৰু সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব, আৰু মই দম্মেশকৰ ডাং ভাঙি পেলাম আৰু আবন উপত্যকাৰ পৰা তাৰ নিবাসীক আৰু বৈত এডনৰ পৰা ৰাজদণ্ডধাৰীক উচ্ছন্ন কৰিম। আৰু জিহুৱাই কৈছে, অৰামৰ লোকবিলাক দেশান্তৰিত হৈ কিৰলৈ যাব। হোজায়েল ৰজা আৰু বিন-হদদৰ ৰাজপ্ৰাসাদত ঈশ্বৰে তেওঁৰ অগ্নিৰ বৰষুণ বৰষাব বুলি কৈছে। দম্মেশকলৈ যোৱা লোকসকলে কয় যে পূৰ্বতে যি ঠাইত দম্মেশক নগৰখন আছিল সেই ঠাইডোখৰতেই দম্মেশক নগৰখন আজি নাই, নাইবা আগৰ নগৰখনৰো কোনো চিন-চাপ নাই। দম্মেশক নগৰখনেই পৃথিৱীৰ আটাইতকৈ প্ৰাচীন নগৰ বুলি দাবী কৰা হয়, কিন্তু সেই নগৰখন হ'লে আগৰ ঠাইৰ পৰা বহু বেলেগ ঠাইলৈ লৈ যোৱা হৈছে, কাৰণ পূৰ্বৰ নগৰখন কেইবাবাৰো পুৰি পেলোৱা হৈছে আৰু মাটিৰে সৈতে সমান কৰি ধ্বংস কৰি পেলোৱা হৈছে। তাৰে প্ৰমাণ হয় যে অৰামীয়া জাতি আৰু তেওঁলোকৰ নগৰ দম্মেশকৰ ক্ষেত্ৰত আমোছে যি ভাৱবাণী ঘোষণা কৰিছিল সি আখৰে আখৰে ফলিয়াইছিল। তাৰ পাছত কোৱা হৈছে যে আবন উপত্যকাৰ নিবাসীসকলকো উচ্ছন্ন কৰিব। অৰামীয়াসকল বসবাস কৰা দেশখনক ভূগোলত চিৰিয়া দেশ বুলি কোৱা হৈছে। আমাৰ এই অসমীয়া ভাষাত কিয় অৰাম দেশ বোলা হৈছে আমি নাজানো। চিৰিয়া দেশ আৰু সেই দেশখনৰ ওচৰ চুবুৰীয়া দেশসমূহত ভ্ৰমণ কৰিবলৈ যোৱা খ্ৰীষ্টীয় লোকসকলে কয় যে বেইৰুতৰ পৰা দম্মেশকলৈ যোৱা পথত এখন চহৰ পোৱা যায়, যিখন নগৰৰ নাম বালবেক, আৰু এই বালবেক নগৰখন আবন উপত্যকাৰ সোঁমাজত অৱস্থিত এখন নগৰ। তাত দেখা ভগ্নাৱশেষবোৰে প্ৰমাণ কৰে যে ভাৱবাণীৰ দৰে দেশ আৰু জাতিবোৰ ধ্বংস হৈছিল। ৰোমিয়া শাসকসকলে এই অঞ্চলটোৰ প্ৰতি থকা লোভ সামৰিব নোৱাৰি সেই অঞ্চলটোত তেওঁলোকৰ উপনিৱেশ পাতিবলৈ চেষ্টা কৰিছিল। তাকে কৰিবলৈ যাওঁতে মঠ মন্দিৰবোৰ ধ্বংস কৰাৰ চিন এতিয়াও দেখা যায়। বালবেক নগৰো ধ্বংস হৈছিল আৰু পূৰ্বৰ ঘন বসতি তাত আৰু নোহোৱা হৈছিল। তাৰোপৰি পদটোত কোৱা হৈছে যে অৰাম অৰ্থাৎ চিৰিয়াৰ লোকবিলাকো কিৰলৈ দেশান্তৰিত হৈ যাব। আন কথাত ক'বলৈ হ'লে তেওঁলোক অচুৰীয়াসকলৰ দেশলৈ দেশান্তৰিত হৈ যাবলগীয়া হ'ব, কাৰণ কিৰ আছিল অচুৰ দেশৰ এটা প্ৰদেশ। প্ৰিয় শ্ৰোতা, এইবিলাক স্থানৰ অৱস্থান জানিবলৈ হ'লে আমাৰ ভূগোলৰ জ্ঞান থকা ভাল। তেতিয়া এই লিখনিবিলাক বুজাত আমাৰ বাবে সহজ হয়, কাৰণ আমি আটাইয়ে জনা উচিত যে যেতিয়া আমি বাইবেলখন পঢ়িছোঁ তেতিয়া আমি কোনো কাল্পনিক স্থান বা দেশৰ কথা পঢ়া নাই।
বাইবেলখন পঢ়োঁতে আমি মহাকাশৰ কোনোবা অজান আৰু অদ্ভুত স্থানৰ কথাও পঢ়া নাই। বাইবেল পঢ়া মানে বাস্তৱতাক পঢ়াকে বুজায়। সেয়েহে বাইবেলখনে যেতিয়া স্বৰ্গৰাজ্যৰ বিষয়ে কৈছে, ই কোনো কাল্পনিক কাহিনীও নহয়, এটা বাস্তৱ স্থানৰ কথা আমি পঢ়োঁ। তাৰ পাছত আমি 6 নম্বৰ পদৰ পৰা পাওঁ, পলেষ্টিয়া লোকসকলে দাসত্ব প্ৰথাৰ প্ৰচলন কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ আমোছে ঘোষণা কৰাৰ কথা। 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 8 নম্বৰ পদ পঢ়ি দিম। ইয়াত আমি এনেদৰে পাওঁ, জিহুৱাই এই কথা কৈছে, খচাৰ 3টা অপৰাধৰ এনেকি 4টা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কিয়নো তেওঁলোকে ইদুমৰ হাতত সোধাই দিবৰ নিমিত্তে গোটেই প্ৰজাক দেশান্তৰ কৰি নিলে। কিন্তু মই ঘছাৰ দেৱালৰ ভিতৰলৈ অগ্নি পঠাম, আৰু সেয়ে তাৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। মই অছদোদৰ পৰা তাৰ নিবাসীক আৰু অস্কিলনৰ পৰা ৰাজদণ্ডধাৰীক উচ্ছন্ন কৰিম। মই ইক্ৰুনৰ অহিতে মোৰ হাত চলাম, আৰু প্ৰভু জিহুৱাই কৈছে, পলেষ্টিয়াবিলাকৰ অৱশিষ্ট ভাগ বিনষ্ট হ'ব। ঘছাৰ অপৰাধৰ ক্ষেত্ৰতো আমি আগৰ দৰেই ক'ব লাগিব যে আমোছে ইয়াত ঘছাৰ পাপ অপৰাধৰ তালিকা প্ৰস্তুত কৰিব খোজা নাই। বহুখিনি অপৰাধ উল্লেখ কৰাৰ ই এটা ধৰণ মাথোন। ঘছা পলেষ্টিয়াৰ এখন নগৰ। কৃতদাস প্ৰথা প্ৰচলন আৰম্ভ কৰাৰ বাবেই ঈশ্বৰে তেওঁৰ সুধবিচাৰ তেওঁৰ দাস আমোছৰ জৰিয়তে ঘোষণা কৰিছে। পলেষ্টিয়া লোকসকলে ইছৰাইলৰ কিছুমান লোকক লৈ ইদুম আৰু ফৈনিকিয়া লোকৰ হাতত বিক্ৰী কৰি দাসত্ব প্ৰথাৰ প্ৰচলনৰ আৰম্ভণ কৰিছিল। ফৈনিকিয়া লোকসকল বণিক লোক আছিল, আৰু সেয়ে তেওঁলোকে ইছৰাইলৰ সন্তানসকলক পুনৰ যুদ্ধৰ বন্দীৰূপে তেওঁলোকক আনৰ হাতত বিক্ৰী কৰিছিল। সেয়ে ঈশ্বৰে তেওঁলোকৰ ওপৰত সুধবিচাৰ কৰিবলৈ ইচ্ছা কৰে। অছদোদ আৰু আস্কিলন ইছৰাইলৰ অধীনত আছে যদিও ঘছা হ'লে আৰৱ ৰাজ্যৰ ভিতৰত পৰিছে, আৰু ঘছাক লৈ ইছৰাইলৰ সমস্যা আজিও শেষ হোৱা নাই। ঘছা, অছদোদ, আস্কিলন আৰু হাইফা আদি আটাইবোৰ ঠায়েই বাস্তৱ ঠাই। দাগন দেৱতাৰ মন্দিৰৰ ভগ্নাৱশেষ আজিও আস্কিলনত দেখা পোৱা যায়। এই আস্কিলন পাপত পতিত হোৱা চিমছনৰো স্থান আছিল। তাৰ বিষয়ে বিচাৰকৰ্তা 16 নম্বৰ অধ্যায়ত পোৱা যায়। ঈশ্বৰৰ দাস আমোছে ঘোষণা কৰাৰ দৰেই এই আটাইবিলাক ঠাইলৈ ঈশ্বৰৰ সুধবিচাৰ সিদ্ধ হৈছিল। 2 ৰাজাৱলী 18 নম্বৰ অধ্যায়টো পঢ়িলে আমি পাওঁ কেনেকৈ হিজকিয়া ৰজাই ইয়াত উল্লেখ থকা ঠাইবোৰ ধ্বংস কৰিছিল। আমোছে দিয়া ভৱবাণী এইদৰে আখৰে আখৰে সিদ্ধ হৈছিল। এনেদৰে সিদ্ধ হোৱা ভৱবাণীৰ ভিত্তিতেই আমি ক'ব পাৰোঁ যে যিবিলাক ভৱবাণী এতিয়াও সিদ্ধ হোৱা নাই সেইবোৰো নিশ্চয় সিদ্ধ হ'বই। এতিয়া আমি 9 আৰু 10 নম্বৰ পদত দেখা পাম ফৈনিকিয়াবিলাকে সন্ধি ভংগ কৰা অপৰাধৰ কাৰণে ঈশ্বৰৰ সুধবিচাৰৰ সন্মুখীন হোৱাৰ কথা। তুৰৰ ৰজা হিৰমৰ দাউদ ৰজাৰ সৈতে ব্যক্তিগতভাৱে গভীৰ বন্ধুত্বৰ বুজাবুজি আছিল। ইছৰাইলৰ উত্তৰ ৰাজ্য বা দক্ষিণ ৰাজ্যৰ কোনো ৰজাই কেতিয়াও ফৈনিকিয়াৰ ৰজাৰ সৈতে ৰণ কৰা নাছিল। কিন্তু ফৈনিকিয়ে এতিয়া সেই বুজাপৰা ভংগ কৰিছিল। 9 নম্বৰ পদত আমি এনেদৰে পাওঁ, জিহুৱাই এই কথা কৈছে, তুৰৰ 3টা অপৰাধৰ এনেকি 4টা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কিয়নো সিহঁতে ইদুমৰ হাতত গোটেই প্ৰজাক সোধাই দিলে, আৰু সিহঁতে ভাতৃ নিয়মটি সোঁৱৰণ নকৰিলে। আন কথাত হিৰম আৰু দাউদ ৰজাৰ মাজত ভাতৃত্বৰ যি বুজাপৰা আছিল, তুৰৰ লোকসকলে তাক ভংগ কৰি ইছৰাইলৰ সন্তানসকলক আনৰ হাতত গোলাম অথবা যুদ্ধ বন্দীৰূপে বিক্ৰীহে কৰিছিল। সেয়ে ঈশ্বৰে তেওঁলোকৰ ওপৰত সুধবিচাৰ ঘোষণা কৰোৱাইছিল তেওঁৰ দাস আমোছৰ জৰিয়তে। 10 নম্বৰ পদ, কিন্তু মই তুৰৰ দেৱালৰ ভিতৰলৈ অগ্নি পঠাম, আৰু সেয়ে তাৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। ইতিহাসে কয় যে প্ৰথমতে অছুৰীয়াসকলে তুৰ আক্ৰমণ কৰিছিল যদিও বিশেষ একো ক্ষতি সাধন কৰিব নোৱাৰিলে। কলদিয়াসকলে তুৰ আক্ৰমণ কৰি মূল ভূখণ্ডত থকা তুৰ নগৰ ধ্বংস কৰিলত
তুৰবাসীসকলে সাগৰৰ বুকুৰ প্ৰায় 2 কিলোমিটাৰ আঁতৰৰ দ্বীপ এটালৈ সোমাই গৈ তাতেই নগৰ পাতে। কিন্তু যিহিজকেল ভাৱবাদীৰ ভাৱবাণীৰ দৰে সাগৰৰ বুকুত থকা দ্বীপটোৰ নগৰখনকো মহামতী আলেকজেণ্ডাৰে প্ৰায় 250 বছৰৰ পাছত আক্ৰমণ কৰি তুৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল। এইদৰে আমোচৰ ভাৱবাণী তুৰৰ বিৰুদ্ধে আখৰে আখৰে সিদ্ধ হৈছিল। ঈশ্বৰৰ ভাৱবাণী কেতিয়াও বিফলে নাযায়। সেই ঈশ্বৰৰ কথা আপুনি মনত ৰাখি তেওঁ আপোনালৈ আগবঢ়োৱা পৰিত্ৰাণ প্ৰভু যীশুক গ্ৰহণ কৰি আপুনি বাৰু গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইছৰাইলৰ চাৰিওকাষে থকা জাতিবিলাকৰ ক্ষেত্ৰত আমোচ ভাৱবাদীয়ে কৰা ভাৱবাণীবোৰ ফলিয়াইছিল। তুৰ নগৰৰ বিষয়ে কৰা ভাৱবাণীও ফলিয়াইছিল। প্ৰথমতে অচৰীয়াবিলাকে তুৰ নগৰ আক্ৰমণ কৰিছিল যদিও নগৰখন অধিকাৰ কৰিব নোৱাৰিলে। তাৰ পাছত নবুখদনেছৰৰ নেতৃত্বত কলদিয়াবিলাকে আক্ৰমণ কৰে আৰু তুৰৰ বাসিন্দাবোৰক সাগৰৰ উপকূলৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত সাগৰৰ মাজত থকা দ্বীপ এটালৈ জোৰকৈ স্থানান্তৰিত কৰে। প্ৰায় 250 বছৰ পাছত মহামতী আলেকজেণ্ডাৰ আহে আৰু সাগৰৰ মাজৰ সেই দ্বীপত থকা ধনী আৰু উন্নত নগৰখন দেখি সেইখনলৈ যাবৰ বাবে সাগৰত এটা বাট নিৰ্মাণ কৰে। সেই বাটটো নিৰ্মাণ কৰিবৰ বাবে তেওঁ পুৰণি তুৰ নগৰৰ ধ্বংসাৱশেষবোৰ খানি নি সাগৰত পেলাই দিয়ে। তেনেদৰে যিহিজকেল ভাৱবাদীয়ে কৰি থোৱা ভাৱবাণী ফলিয়াইছিল আৰু আলেকজেণ্ডাৰে সাগৰৰ দ্বীপৰ সেই তুৰ নগৰখন ধ্বংস কৰাৰ লগে লগে আমোচ ভাৱবাদীয়ে কৰা ভাৱবাণী ফলিয়ালে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা আৰু প্ৰভু তেওঁলোকে যাতে এই বাক্য বুজি পায় নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা আৰু প্ৰভু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ঈশ্বৰৰ গৃহ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আজিৰ অনুষ্ঠানত উল্লেখিত নাম জোচেফাছ কোন আছিল? অপশ্যন এ বুৰঞ্জীবিদ, অপশ্যন বি সাহিত্যিক, অপশ্যন চি ভাৱবাদী, অপশ্যন ডি পুৰোহিত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।